তাৰমানে বেলেগ কথা চৰকাৰৰ পৰা ঘৰ আহিব সাহায্য পাবই, কিন্তু সেইকেইদিনৰ মাজতো অকণমান মেৰামতি কৰিব লাগে। সেইকাৰণে আমি নিজাববীয়াকৈ দলৰ ফালৰ পৰা মোৰ ফালৰ পৰা মিলাই আমি মানে অকণমান টিং চিং যি লাগে এইকেইদিনত তাৰমানে এইকেইদিন ক'ত থাকিব বাৰু ছাৰ আমি আমাৰ গামোচা নালাগে গামোচা নহয় সন্মানীয় মুখিয়াল মই লগ পাইছোঁ মোৰ চিনা পৰিচয় আছে মোৰ অন্তৰৰ শ্ৰদ্ধাৰ এই বস্ত্ৰখন দি আপোনাক মই আশীৰ্বাদ বুলি লৈছোঁ আপুনি কি আৰু লগতে আমাৰ শিঙিবিল হৰি মন্দিৰ মানে 1826 চনতে বনোৱা বহুত সাঁচি পাথৰ পুথি আৰু সোণৰ ফুলকে আদি কৰি আৰু দবা শংখ সাঁচিপাতখিনি পুথিখিনি আছে নাই এতিয়া নাই মানে কথা হ'ল কি পানীত গোটেইখিনি গুচি গ'ল কাৰণ 10-12 দিন এৰুৱাবই নোৱাৰা হ'ল এতিয়া আছে নাই সেইখিনি নাই মানে এনেকুৱা লাডু হৈ গ'ল পেলাই দিয়া হ'ল বৰ গোন্ধ ওলাইছিলে মুক্তিয়ে সাক্ষী আছে মেলিব নোৱাৰা হ'ল তাৰমানে মানুহৰ আমাৰ নামঘৰতো 1.5 লাখ টকা দিয়া হৈছে নহয় সেইটো এতিয়ালৈকে আমি তাৰমানে কথা হ'ল কি আহিব বুলি গম পাই আছোঁ এইটো সোমোৱা হ'ল নাই ক'ত গ'ল বাইদেউ আমাৰ নামঘৰটোতো সোমাইছে খালি এতিয়া আমাক পৰহিলৈ এতিয়া ভাদ মাহৰ নামখাৰ গাব লাগে কিবা এটা আপোনাৰ ফালৰ পৰা অনুদান আগবঢ়ালে আমি নথৈ সুখী চাফ চিকুণ কৰি পেলাই কাইলৈ নামখাৰ পৰহিলৈ নামখাৰ আছে নামঘৰৰ কাৰণে সাংসদ পুঁজিৰ পৰা দিব নোৱাৰি ধৰ্মীয় অনুষ্ঠান কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যিটো ঘোষণা কৰিছে সেইটো পাব এতিয়া মই ব্যক্তিগতভাৱে আমাৰ পৰিয়ালৰ পৰা কিবা দিব লাগিব একদম মুখামুখিকৈ কৈছোঁ নামখাৰ আৰম্ভ কৰিম কি কৰিব লাগে মই এইটো কম অনুদান মানে আপোনাৰ ব্যক্তিগত হিচাপে কি দিয়ে আমি দাবী কৰা নাই মূল কথা হ'ল যে হেৰিটো এইখিনি চবটো হৈ যাব চৰকাৰৰ পৰা আহিব এতিয়া আমাৰ ভাদ মাহটো মানে মাহ জুইটো নামখাৰ হয় গতিকে তাকে চাই আপোনাৰ ফালৰ পৰা মোৰ পৰিয়ালৰ পৰা 50,000 টকা এটা দিম সেইটো মোৰ ব্যক্তিগত সেইটো ব্যক্তিগতভাৱে এইটো চৰকাৰৰ পৰা যি আহিব মানে নামখাৰ আৰম্ভ হয় ধন্যবাদ ইমান গামোচা মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে বিগত যেতিয়া আমাৰ বান প্ৰথম হৈছিল 19 তাৰিখে 22 তাৰিখৰ পৰাই প্ৰথমে মই আৰু কামাখ্যাত আছে গোটেই অঞ্চলবিলাক আমি ভ্ৰমণ কৰিছিলোঁ এটা অদ্ভুত পৰিৱেশ তেতিয়াৰ পৰা এতিয়ালৈকে যিমান পাৰি ৰাইজৰ কাষত থিয় হ'বলৈ আমি চেষ্টা কৰিছোঁ আমাৰ চৰকাৰ দুইখন চৰকাৰে অহৰ্নিশে কাম কৰি আছে আৰু ক'বই লাগিব প্ৰথম 48 ঘণ্টাতে 29,000 মানুহক NDRF আৰু SDRFে আমাৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সংস্থা দুটাই উদ্ধাৰ কৰিছিল প্ৰথম 48 ঘণ্টাত 29,000 মানুহ উদ্ধাৰ কৰিছিল চৰকাৰে সকলোলৈকে ৰিলিফ সামগ্ৰী পঠিওৱাৰ উপৰিও আমাৰ নিৰ্দিষ্ট কেম্পবিলাক আপোনালোকে জানে তাৎক্ষণিকভাৱে পাতি দিয়াৰ পিছত স্বাস্থ্যৰ পৰা আজি মুকলি কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে 15,000 টকাৰ সেই এককালীন প্ৰাথমিক অনুদানৰ পৰা আদি কৰি এতিয়া এছেছমেণ্ট চলি আছে ছাৰ্ভে চলি আছে কাৰ কিমান ক্ষয়ক্ষতি হ'ল সকলো ফালৰ পৰা সকলোৱে কৰি আছে শতাধিক নহয় সহস্ৰাধিক বেচৰকাৰী সংস্থা ব্যক্তি সকলোৱে আহি উবুৰি খাই পৰিছিল সহায়ৰ বাবে আমাৰ ভাৰতীয় জনতা পাৰ্টিও এই ক্ষেত্ৰত সেৱাই সংগঠন মন্ত্ৰে কেনেকৈ প্ৰথম দিনাখনৰ পৰা লাগি আছে আপোনালোকে দেখিছে আমি নিজৰ কাৰ্যকৰ্তাসকলেও ডুবি আছে কিন্তু তেওঁলোকেও ৰাইজৰ কাষত থিয় হৈছে গতিকে এই ক্ষেত্ৰত এগৰাকী সাংসদ হিচাপে যোৰহাট লোকসভাৰ দলৰ দ্বাৰা প্ৰেৰিত দায়িত্ববাহী এগৰাকী সাংসদ হিচাপে আমাৰ কৰ্তব্য আছে ব্যক্তি হিচাপে আমি নিজেই অবিভক্ত শিৱসাগৰ জিলাৰ বাসিন্দা গতিকে আমাৰো দায়িত্ব আছে কাৰণে আমি ব্যক্তিগতভাৱেও যিমান পাৰোঁ কৰিছোঁ আজি আমাৰ ব্যক্তিগত উদ্যোগত ৰাইডঙীয়া ডাঙৰীয়া তথা আমাৰ বিজেপি অভিজিতত আছে সকলোৰে সহযোগত আমি কেইঘৰমান মানুহৰ ঘৰ পুনৰ নিৰ্মাণ কৰিবলৈ আচলতে আজি আহিছোঁ মই এটাই কথা কৈছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছোঁ এই যে আমাৰ সহযোগিতা আমাৰ ৰিলিফ ইত্যাদি কেৱল এই 2-3 মাহ দিলেই নহ'ব আমাৰ প্ৰায় কঁকাল ভাঙি গৈছে এই ৰজাদিনীয়া ঐতিহ্যমণ্ডিত অঞ্চলবিলাক আজি যেন আমি পিছুৱাই গ'লোঁ বহুদিনৰ বাবে গতিকে আমি ভাবোঁ যে অহা 2 বছৰ 3 বছৰলৈকে মানুহখিনিৰ সৈতে থিয় হ'ব লাগিব মই কথা দিছোঁ যে আমি সদায় থাকিম পঢ়া শুনা চিকিৎসা স্বাস্থ্য কৃষি সকলোতে এতিয়া সাময়িকভাৱে পানী শুকাইছে এতিয়া চৰকাৰে সহায় কৰিব ভৱিষ্যতে কৰি থাকিব বেচৰকাৰী সংস্থাবিলাক আছে কিন্তু আমি সকলোৱে অহা 2 বছৰ কেনেকৈ মানুহখিনিৰ কাষত থিয় হৈ সহযোগ কৰিব পাৰোঁ আমি তাৰ পৰিকল্পনা কৰি আছোঁ এতিয়া ল'ৰা ছোৱালীৰ পঢ়া শুনা
খেতিৰ বীজৰ পৰা আদি কৰি ঘৰ দুৱাৰ পুনৰ নিৰ্মাণ কাৰোবাৰ নাম বাদ পৰি গৈছে নেকি এই সকলোবিলাক চাবৰ কাৰণে আমি সকলো সময়তে আছিলোঁ আৰু ভৱিষ্যত থাকিম চাওক এতিয়া বদৰুদ্দিন আজমলৰ ৰাজনৈতিক কিবা আছে বুলি বিভিন্নজনে কৈছে আমাৰ দলৰ স্থানীয় নেতৃবৃন্দৰ তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে এইবিলাক কথা বা সংবাদ মাধ্যমতো হৈছে বহুকেইগৰাকী আমাৰ জ্যেষ্ঠ নেতাই কৈছে গতিকে সেই কথাত কোনো দ্বিমত নাই কিন্তু মই ব্যক্তিগতভাৱে এতিয়া আচলতে বদৰুদ্দিন আজমলৰ নামত ব্যস্ত হ'ব বিচৰা নাই মই ভাবোঁ এতিয়া আমি আমাৰ যে নামঘৰটো মণিকূটটো ডুব গৈছে এই বেতবাৰীতে ইয়াত এতিয়া 6 ঘৰ 7 ঘৰ মানুহৰ ঘৰকেইটা একেবাৰে থাকিব নোৱাৰিছে সেই কথা পতাটোহে বেছি মোৰ ফালৰ পৰা বেছি এই মুহূৰ্তত গুৰুত্বপূৰ্ণ বুলি ভাবোঁ আমি তেওঁলোকক সমালোচনা কৰিবলৈ তেওঁলোকৰ যি কুটিল ৰাজনীতি আছে তাক উদঙাই দিবলৈ আমি সময় পাম এতিয়া যি আহিছে সকলোকে আমাৰ শিৱসাগৰীয়া ৰাইজে অতিথি দেৱ বুলি হ'ব বুলি সকলোকে কৈছে তাৰ মাজত যি চক্ৰান্ত আছে এইবিলাক অলপ পৰিস্ফুট হৈছে বাবে আপুনি মোক প্ৰশ্নটো দিছে নহ'লেতো নুসুধিলেহেঁতেনে আৰু স্থানীয় গৌৰৱ গগৈ তেওঁ আমাৰ নিজৰে এজন অসমীয়া যুৱক আমাৰ নিজৰ সন্তান তেওঁ হয়তো খুব ব্যস্ত কাৰণে আহিব পৰা নাই বা তেওঁ নিৰ্বাচনৰ সময়ত কিমান কোটি কোটি টকা সংগ্ৰহ কৰি তেওঁলোকৰ ৰাজনৈতিক কাম চলাইছিলে মই ভাবোঁ আমি যদি এজন সাংসদে সকলোৰ পৰা এতিয়া মই নিজেই মোৰ বন্ধু বান্ধৱ বিভিন্ন উদ্যোগৰ পৰা 1 কোটি টকাতকৈ বেছি সামগ্ৰী সংগ্ৰহ কৰি ৰাইজৰ মাজত বিলাইছোঁ মোৰ পৰিয়ালৰ পৰা কৰিছোঁ তেওঁলোকতো আমাতকৈ বহু গুণে মানে চহকী মানুহ তেওঁলোকে আচলতে সেইটো সময়ত তেওঁলোককো বিচাৰিছিল কাৰণেই অনুপস্থিতভাৱে হয়তো আপোনালোকে কৈছে কিন্তু তেওঁৰ প্ৰতি মোৰ কোনো অভিযোগ নাই কিবা কাৰণে তেওঁ ব্যস্ত কাৰণে তেওঁ যিহেতু ৰাষ্ট্ৰীয় বহু কথা চাব লাগে কংগ্ৰেছ দলৰ তেওঁ উপদলপতি গতিকে তেওঁৰ স্বাভাৱিকভাৱে দিল্লীত বেছি ব্যস্ততা আছে গতিকে হয়তো তেওঁ আহিব সময়ত কেতিয়াবা কিন্তু এই মুহূৰ্তত গৌৰৱ গগৈয়েও কি কৰিছে কি নাই কৰাটো ৰাইজে দেখিছে মোৰ ক'বলৈ নাই তেওঁৰ প্ৰতি আমাৰ সদায় শুভেচ্ছা আছে সাংসদ হিচাপে নহয় পবিত্ৰ মাৰ্ঘেৰিটা হিচাপে আপোনাৰ আচলতে নিমাইজান বেতবাৰী শিৱসাগৰত এটা আত্মিক সম্পৰ্ক মই নিজেই মোৰ দেখোন আই পিতাৰ ঘৰে মেজেং আৰু বৰাহীবাৰীত মইতো নিজেই অবিভক্ত শিৱসাগৰ জিলাৰ বাসিন্দা গতিকে সেইটোতো হ'বই এই মুহূৰ্তত নিমাইজানতো আমাৰ সহধৰ্মিনী গায়ত্ৰী গৈ পাইছেগৈ কিজানি তাতে আমাৰ জোনবাই শ্বুটিং হৈছিলে গোটেই এইবিলাক অঞ্চল আপোন পৰ বুলি কথা নহয় বানত বিধ্বস্ত প্ৰত্যেকজন মানুহৰ কাষত এতিয়া আমি থিয় হ'ব লাগিব হয় সেইবিলাকো আমি পৰ্যায়ক্ৰমে কৰিম এতিয়া আজি যিমান পাৰি তাৰমানে কি চৰকাৰেতো কৰিছে আমাৰ দলে কৰিছে সংস্থাবিলাকে কৰিছে আমিও ব্যক্তিগতভাৱে যিখিনি পাৰোঁ এতিয়া আমিও সাংসদ হিচাপে দৰমহা পাওঁ সেই সাংসদৰ হিচাপে দৰমহা তাৰ পৰা কিবা এটা আমি দিব নোৱাৰোঁ নেকি গতিকে সেই সূত্ৰে আচলতে ইয়াত এতিয়া আজি নামঘৰটো ক'লে মোক আমাৰ ভকতসকলে ক'লে যে কিবা এটা দিওঁ বোপাই মই কৈছোঁ মইনো কিমান দিব পাৰিম মোৰ দৰমহা পোৱা মানুহ মই 50,000 টকা মই মোৰ পৰা সেৱা হিচাপে আগবাঢ়িছোঁ তেনেকৈ সকলোৱে পাৰে যিমান পাৰে কৰিলে হ'ল আৰু এইটো এতিয়া প্ৰচাৰৰ সময় নহয় মই ৰিল বনোৱা নাই অৱশ্যে দেই মই বিগত এমাহ কাম কৰি আছোঁ কিন্তু মই ৰিল চিল বনোৱা নাই সেইবিলাক সময়ত দেখা যাব এতিয়া প্ৰচাৰ নহয় মানুহৰ কাষত থিয় হোৱাৰ সময় ছাৰ মই পাৰ্চনেল কথা পাতোঁ মই হাতৰ ৰোগী হ'লে মোৰ এতিয়া ডক্তৰ খাবলৈ পইচা নাইকিয়া হৈছে হ'ব হেৰি কৰা বৰা মোক তুমি দৰবৰ কাৰণে দৰবৰ কথা কৈছোঁ পিছত মই আকৌ খালি মোক বৰ্তমান ডক্তৰ খাবলৈ এই পইচা নাইকিয়া হৈ গৈছে সপ্তাহত দৰবৰ কাৰণে তুমি টকা 5,000 দেখোঁ হ'ব দিয়ক সেইখিনি দিলোঁ শ্ৰদ্ধা সহকাৰে গভৰ্ণমেণ্টেও দিব হিমন্ত বিশ্ব সমাজেৰে অলৰেডি ঘৰৰ কাৰণে ছাগলী এইবিলাকৰ কাৰণে সেইবিলাক পাব ঘৰ কি হৈছে পাব আৰু কিছুমান ঘৰতো আৱাস যোজনাৰ যিটো পইচা পাইছে সেইটোও পাব কিন্তু এইকেইদিন তাৰমানে সেইটো নোহোৱালৈকে ঘৰটো বহুত অসুবিধা হৈছে কাৰণেহে মই টিং বাঁহ সেইবিলাক দিয়ে বাঁহ চাহবিলাক গ্ৰাহকে কটা পইচা দি দিছোঁ সেইখিনি কৰি আছোঁ সেইখিনি মই ভাইক হিচাপে মই যোগ কৰিব দিছোঁ ঠিক আছে আপোনাৰ দৰবৰ কাৰণে নবৌ বাকীবিলাক থিয় থিয় মই আপনার
আৱাস যোজনাৰ ঘৰবিলাক যে এটা হ'ল নাই এইকেইটা ঘৰ হৈ আছে যিকেইটা ঘৰ মানে নষ্ট হোৱা ঘৰ এনেকুৱা কেইটামান আছে এই মুখৰ আগত আহি অকণমান দেখি আহিছে তাতো মানে বেলেগ কথা চৰকাৰৰ পৰা ঘৰ আহিব সাহায্য পাবই কিন্তু সেইকেইদিনৰ মাজতো আপুনি মেৰামতি কৰিব কাৰণে আমি নিজাববীয়াকৈ দলৰ ফালৰ পৰা মোৰ ফালৰ পৰা মিলাই আমি মানে আপুনি টিং চিং যি লাগে এইকেইদিনত তাৰমানে এইকেইদিন কথা বাৰু ছাৰ আমি আমাৰ গাঁৱৰ গামোচা নালাগে গামোচা নহয় সন্মানীয় মুখীয়া এই পালনামতো মই লগ পাইছোঁ বেছিকৈ মোৰ চিনা পৰিচয় আছে মোৰ অন্তৰৰ শ্ৰদ্ধাৰ এই বস্ত্ৰখন দি আপোনাক মই মই আশীৰ্বাদ বুলি লৈছোঁ আপুনি কি আৰু লগতে আমাৰ শিঙিবিল হৰি মন্দিৰ মানে 1826 চনতে বনোৱা বহুত সাঁচি পাথৰ পুথি আৰু ৰূপৰ ফুল সোণৰ ফুলকে আদি কৰি বহুতখিনি গ'ল আৰু দবা শংখ সাঁচিপাতখিনি পুথিখিনি আছে নাই এতিয়া নাই মানে কথা হ'ল কি পানীত গোটেইখিনি গুচি গ'ল মুক্তিয়ে সাক্ষী আছে এই পাতি মেলিব নোৱাৰা হ'ল তাৰমানে ঘৰলৈ দৌৰিব নাই নামঘৰলৈ মানুহ দৌৰিব তাৰমানে কথা হ'ল কি আহিব বুলি গম পাই আছো এইটো হেৰি সোমোৱা হ'ল নাই ক'ত গ'ল বাইদেউ আমাৰ নামঘৰতো সোমাইছে খালি এতিয়া আমাক পৰহিলৈ এতিয়া ভাদ মাহৰ নামষাৰ গাব লাগে কিবা এটা আপোনাৰ ফালৰ পৰা অনুদান আগবঢ়ালে আমি নথৈ সুখী হ'ম। চাফ চিকুণ কৰি পেলাই কাৰণ কাইলৈ নামষাৰ পৰহিলৈ নামষাৰ আছে নামঘৰৰ কাৰণে সাংসদ পুঁজিটা দিব নোৱাৰি ধৰ্মীয় অনুষ্ঠান কিন্তু মুখ্যমন্ত্ৰী মহোদয় যিটো ঘোষণা কৰিছে সেইটো পাব এতিয়া মই ব্যক্তিগতভাৱে আমাৰ পৰিয়ালৰ পৰা কিবা দিব লাগিব একদম মুখামুখিকে কৈছো নামষাৰ আৰম্ভ কৰিম কি কৰিব লাগে মই এইটো কওক অনুদান এটা মানে আপোনাৰ ব্যক্তিগত হিচাপে কি দিয়ে আমি দাবী কৰা নাই মূল কথা হ'ল যে হেৰিটো এইখিনি চবটো হৈ যাব চৰকাৰৰ পৰা আহিব এতিয়া আমাৰ ভাদ মাহটো মানে মাহ যিটো নামষাৰ হয় গতিকে তাকে চাই আপোনাৰ ফালৰ পৰা মোৰ পৰিয়ালৰ পৰা 50,000 টকা এটা দিম চৰকাৰৰ পৰা যি আহিব আহিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।